নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ 2024 বিধানসভা নিৰ্বাচনত সত্যৰ জয় হ'ব ৰাইজৰ জয় হ'ব এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে হাতত মাত্ৰ 1.5 বছৰ সময় আছে এই 1.5 বছৰত আমাৰ মাত্ৰ এটাই লক্ষ্য এটাই টাৰ্গেট হেয়া হৈছে 2024 বিধানসভা নিৰ্বাচন আৰু সেইভাবে কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তাই অৰ্জুনৰ দৰে হ'বলৈ চেষ্টা কৰক নিজকে অৰ্জুন বুলি ভাবক আৰু অৰ্জুনৰ দৰে এতিয়া ৰণক্ষেত্ৰত নামি পৰক কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তা হাতত 1.5 বছৰ সময় আছে আৰু 2024 বিধানসভা নিৰ্বাচনত সত্যৰে জয় হ'ব ৰাইজৰে জয় হ'ব হেয়া এক প্ৰকাৰ নিশ্চিত এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ 2024 বিধানসভা নিৰ্বাচনত সত্যৰ জয় হ'ব ৰাইজৰ জয় হ'ব এই মন্তব্য কৰিছে গৌৰৱ গগৈ 2024 হিংসা অত্যাচাৰ ঘৃণা অহংকাৰৰ পৰাজয় হ'ব সমাজক বিভাজন কৰা বিভাজনকাৰী ৰাজনীতিৰ পৰাজয় হ'ব আমাৰ মতাদৰ্শগত যুদ্ধ তেতিয়াও আছিল এতিয়াও চলি থাকিব মহাত্মা গান্ধীৰ সৈনিক হিচাপে তেওঁৰ আদৰ্শ বিচাৰধাৰা সুৰক্ষিত ৰখাৰ দায়িত্ব আমাৰ যুদ্ধ চলি আছে যুদ্ধ চলি থাকিব এই মন্তব্য কৰিছে গৌৰৱ গগৈ মহাত্মা গান্ধীৰ আদৰ্শ নিৰন্তৰ ৰাইজৰ মাজলৈ লৈ যাম অভিমন্যুৰ দৰে চক্ৰবেহুত সোমাই চক্ৰবেহু ভাঙিবলৈ মই সক্ষম হৈছিলো লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তা অৰ্জুনৰ দৰে হ'বলৈ চেষ্টা কৰক সমষ্টি গাঁও প্ৰতিটো বুথত অৰ্জুনৰ দৰে প্ৰত্যেকজন কাৰ্যকৰ্তাই দায়িত্ব লওক 1.5 বছৰ আছে এতিয়া এটাই লক্ষ্য এটাই টাৰ্গেট হেয়া হৈছে 2024 মোক অলপ সময় দিয়ক কংগ্ৰেছ দলে অসমৰ মানুহৰ কাখলৈ যাবলৈ মোক সময় দিয়ক কংগ্ৰেছে নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয় নিৰ্বাচন হয় ৰাইজৰ আশা আকাংক্ষাক লৈ নিৰ্বাচন হয় ৰাইজৰ সমস্যাক লৈ এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে 1.5 বছৰ সময় আছে এটাই টাৰ্গেট লক্ষ্য এটাই বান্ধি লওক হেয়া হৈছে 2024 বিধানসভা নিৰ্বাচন আৰু সেইভাবে ৰাজ্যৰ প্ৰতিটো সমষ্টি প্ৰতিখন জিলাত প্ৰতিটো বুথত কাৰ্যকৰ্তা সকলে অৰ্জুনৰ দৰে দায়িত্ব লওক প্ৰতিখন গাঁৱত অৰ্জুনৰ দৰে দায়িত্ব লওক প্ৰতিজন কাৰ্যকৰ্তাই কংগ্ৰেছৰ প্ৰতিজন কাৰ্যকৰ্তা অৰ্জুনৰ দৰে হ'বই লাগিব আৰু মনত ৰাখক হাতত 1.5 বছৰ সময় আছে এই 1.5 বছৰত আমাৰ লক্ষ্য উদ্দেশ্য টাৰ্গেট এটাই হেয়া হৈছে 2024 বিধানসভা নিৰ্বাচন এই মন্তব্য কৰিছে গৌৰৱ গগৈ সমান্তৰালকৈ গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে যে নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয় কংগ্ৰেছ বা বিজেপিৰ যুদ্ধ নহয় নিৰ্বাচন হৈছে ৰাইজৰ আশা আকাংক্ষাক লৈ নিৰ্বাচন হৈছে ৰাইজৰ সমস্যাক লৈ আৰু এটা কথা সত্য এটা কথা নিশ্চিত যে 2024 বিধানসভা নিৰ্বাচনত সত্যৰ জয় হ'বলৈ গৈ আছে ৰাইজৰ জয় হ'বলৈ গৈ আছে আৰু হিংসা অত্যাচাৰ ঘৃণা অহংকাৰৰ পৰাজয় হ'বলৈ গৈ আছে এনেধৰণে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক মহাত্মা গান্ধীৰ সৈনিক হিচাপে তেখেতৰ আদৰ্শ চিন্তাধাৰা বিচাৰধাৰা সুৰক্ষিত ৰখা কৰ্তব্য আমাৰ লোকৰ যিদৰে তাহানি পৰা মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ কিছু ব্যক্তিসকলে সংগঠনসকলে ভাল পোৱা নাছিলে আৰু মহাত্মা গান্ধীৰ জীৱিত থকা সময়ত তেওঁ বিৰোধিতা কৰিছিল আৰু শেষত এজন প্ৰতিনিধিজনে নথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিলে আজিও এই চিন্তাধাৰা বিচাৰধাৰা আদৰ্শ যুদ্ধ চলি আছে যেহেতু যিদৰে আজি আমি মহাত্মা গান্ধীৰ সৈনিক জীৱিত আছোঁ একেৰাহে গডছেক মানা ব্যক্তিসকল সংগঠনসকল জীৱিত আছে আৰু যুদ্ধ চলি আছে আৰু যিদৰে ইতিহাস অধ্যয়ন কৰিলে সদায় বিজয়
সত্যৰ হয় আমাৰো বিশ্বাস আমাৰ সকলৰ বিশ্বাস যে আহা সময়ত বিধানসভাত বিশেষকৈ জয় সত্যৰ হ'ব ৰাইজৰ জয় হ'ব অহংকাৰ ঘৃণাৰ পৰাজয় হ'ব অত্যাচাৰৰ পৰাজয় হ'ব সমাজক বিভিন্ন বৰ্গত বিভাজন কৰা এই বিভাজনকাৰী ৰাজনীতি পৰাজয় হ'ব আৰু আমাৰ উদ্দেশ্য যে এই আদৰ্শ মহাত্মা গান্ধী আদৰ্শ আমি নিৰন্তৰ ৰাইজৰ মাজত লৈ যাবলৈ চেষ্টা কৰিম মাত্ৰ এটা দিন নহয় পৰৱৰ্তী সময়ত এটা সদ্ভাৱনা যাত্ৰা লৈ মহাত্মা গান্ধীৰ আদৰ্শ লগতে তেওঁ অৰ্থনৈতিক বিষয়ৰ ওপৰত যে তেওঁৰ চিন্তাধাৰা আজিও যে প্ৰাসংগিক গ্ৰাম্য উন্নতিৰ পৰা সমাজৰ পিছপৰা বৰ্গৰ সবলীকৰণৰ লৈ আজিও যে তেওঁ আদৰ্শ প্ৰাসংগিক এইখিনি কথা আমি লৈ যাম আজিও সেই যিদৰে তেওঁ ইতিহাসত হৰিজনৰ প্ৰতি তেওঁ চিন্তা আগবঢ়াইছিল আজিও আমি কংগ্ৰেছ দলে কাষ্ট সেন্সাছৰ দাবী সেইকাৰণে জনাইছোঁ যে আমি জানিবলৈ বিচাৰিছোঁ যে আমাৰ হৰিজনসকল আজি সমাজত কিমান আগবাঢ়ি গৈছে বা কিমান পিছ পৰি গৈছে যিদৰে তেওঁলোকে মহাত্মা গান্ধীয়ে গ্ৰাম্য উন্নতিৰ ওপৰত জোৰ দিছে আজিও আমি দেখা পাইছোঁ যে আত্মসহায়ক গোট আজি তেওঁলোকক মাত্ৰ পইচা লোৱা দিয়া এটা সীমিত এটা ভূমিকাত বান্ধি ৰাখিছে তেওঁলোকৰ বাস্তৱভাৱে মানসিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে সবলীকৰণ হৈছেনে নাই হোৱা তেওঁলোকক প্ৰশিক্ষণ দিয়া গৈছেনে নাই দিয়া তেওঁলোকৰ গাঁৱৰ ভিতৰত তেওঁলোকৰ ঘৰুৱা পৰিৱেশৰ লগত কেনেদৰে তেওঁলোকে আগবাঢ়ি যাব লাগে সেইখিনি কথা যি বাস্তৱ উদ্দেশ্য আছিলে আত্মসহায়ক গোটৰ জন্ম দিয়া সময়ত যি বাস্তৱ উদ্দেশ্য আছিলে মহিলা সবলীকৰণ মাত্ৰ অৰ্থনৈতিকভাৱে নহয় সামাজিকভাৱেও কিন্তু ক'ৰবাত আজিৰ তাৰিখত খালি মাত্ৰ পইচা দিয়া এটা আৰু পইচা লোৱা এটা সীমিত হৈ গৈছে আৰু য'ত পইচা দিওঁতে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ লগাই দিছে যে পইচা পাবলৈ হ'লে বিজেপি দলৰ সদস্য হ'ব লাগিব এইটোতো আত্মসহায়ক গোটৰ সৃষ্টি কৰা উদ্দেশ্য নাছিল যে এটা বিশেষ দলৰ সদস্য হ'লেহে আমি আত্মসহায়ক গোটৰ মৰ্যাদা পাম বা সুবিধাখিনি পাম তো এইখিনি কথা লৈ আমি আগবাঢ়ি যাম আমি মহাত্মা গান্ধীৰ সৈনিক আৰু আমাৰ যুদ্ধ গান্ধী সৈনিক বনাম গডছে সৈনিক হৈ থাকিব আৰু যুদ্ধত শেষত গান্ধীৰ চিন্তাধাৰা গান্ধীৰ সৈনিকসকলৰে হ'ব চাওক যোৱা লোকসভা নিৰ্বাচনত মই অভিমন্যুৰ পৰা প্ৰেৰণা পাইছিলোঁ আৰু কৈছিলোঁ যে অভিমন্যুৰ দৰে আমি চক্ৰব্যূহত সোমাম কিন্তু যোৰহাট লোকসভা নিৰ্বাচনত ৰাইজে আমাক সহায় কৰি এই চক্ৰব্যূহটো ভংগ কৰিব এতিয়া মই অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ দলৰ প্ৰত্যেকজন সৈনিক নিজকে এজন অৰ্জুন দৰে ব্যৱহাৰ কৰিব লাগিব আৰু অৰ্জুনৰ দৰে আমি সকলোৱে নিজৰ বুথ নিজৰ পঞ্চায়ত আৰু নিজৰ বিধানসভা সমষ্টিৰ দায়িত্ব ল'ব লাগিব মই অনুৰোধ জনাইছোঁ যে আমি সকলোৱে অৰ্জুনৰ দৰে নিজৰকে ভাবিব লাগিব নিজৰ সমষ্টি নিজৰ গাঁও নিজৰ বুথৰ দায়িত্ব দিব লাগিব আৰু যদি আমি অৰ্জুনৰ দৰে সফলতা লাভ কৰোঁ নিজৰ সমষ্টি আমি জিকাব পাৰোঁ নিজৰ বুথ আমি জিকাব পাৰোঁ তেতিয়াহে গৈ আমি ৰাইজক সেৱা কৰিবলৈ এটা চৰকাৰ গঠন কৰিব পাৰিম আৰু তাৰপিছত দলীয় নীতি নিয়ম যি থাকে নেতৃত্বৰ ক্ষেত্ৰত সেইটো আমাৰ দলৰ নেতৃত্ব নিৰ্ধাৰিত কৰিব কিন্তু এই 1.5 বছৰত আমি প্ৰত্যেকজনে মহাত্মা গান্ধীৰ সৈনিক আৰু অৰ্জুনৰ দৰে আমাৰ লক্ষ্য এটাহে আহা বিধানসভা নিৰ্বাচনত মই নিজৰ বুথ নিজৰ সমষ্টি জিকাব লাগিব মই যি কথা প্ৰথম দিনে কৈছিলোঁ আজিও একে কথা মোক মাত্ৰ সময় দিয়ক মই দলৰ পৰা এটাহে বিচাৰিছোঁ মই বিচাৰিছোঁ সময় মোক কোনো পদবী নালাগে মোক কোনো বিশেষ ভূমিকা নালাগে মোক মাত্ৰ সময় দিয়ক অসমৰ মানুহৰ ওচৰত যাবলৈ তাৰ বাহিৰে যি কথা মই আকৌ যোগ দিছোঁ যে দলে আমাক যিদৰে ব্যৱহাৰ কৰিবলৈ বিচাৰে আমি সকলোৱে নিজৰ নিজৰ সমষ্টিত
নিজৰ নিজৰ লোকসভা সমষ্টিত, নিজৰ নিজৰ বিধানসভা সমষ্টিত, নিজৰ নিজৰ মণ্ডলত, নিজৰ নিজৰ বুথত আমি তেনেদৰে দলৰ নিৰ্দেশ মতে আমি কামখিনি কৰি যাম। চাওক, আপোনালোকে সদায় নিৰ্বাচনটো দুটা দলৰ মাজত এটা ৰাজনৈতিক যুদ্ধ হিচাপে লয়। মই যোৰহাটৰ সময়ত কি কৈছিলোঁ যে নিৰ্বাচন দুটা দলৰ ব্যক্তিগত যুদ্ধ নহয়, নিৰ্বাচন হয় ৰাইজৰ আশা আকাংক্ষা লৈ, নিৰ্বাচন হয় ৰাইজৰ সময় যে তেওঁলোকে হিচাপ বিচাৰক যে বৰ্তমান চৰকাৰে কি দিলে। এতিয়া বিহালী ৰাইজে হিচাপ বিচাৰিব যে অসম অৰুণাচল সীমান্তৰ অঞ্চলৰ সমস্যাবোৰ সমাধান হ'ল নে নাই। ৰাইজে বিচাৰিব, হিচাপ বিচাৰিব যে বনৰীয়া হাতীৰ সমস্যা সমাধান হ'ল নে নাই হোৱা। ৰাইজে হিচাপ বিচাৰিব যে বাগানৰ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি হ'ল নে নাই হোৱা, বাগানৰ ভিতৰত অৱস্থা কেনেকুৱা। ৰাইজে হিচাপ বিচাৰিব যে বিহালী সমষ্টিত বিভিন্ন সমাজ আছে, গোৰ্খা এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।